নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ ৰেচন কাৰ্ড যিমান কেইজন হিতাধিকাৰী আছে সকলোৰ কাৰণে এইটো সুখবৰ। আপোনালোক সকলোৱে ভালকৈ শুনিব। অসম চৰকাৰে ঘোষণা কৰিছে জুন, জুলাই আৰু আগষ্ট মাহত অহা 3 মাহৰ বিনামূলীয়া চাউল বিতৰণৰ কাৰণে অলৰেডি আপোনালোকে পূৰ্বতেও গম পাইছে, নিউজ পৰ্টেলত এইটো বিষয়ে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল। গতিকে আপোনালোক সকলোকে এই ভিডিঅ'টোতে আমি আপোনালোকক সকলোকে জনাম যে কোনে কোনে লাভ কৰিব, কিমান চাউল পাব, কেনেকৈ ল'ব আৰু এই যোজনাৰ অন্তৰ্গত 2.45 কোটিৰ অধিক অসমবাসী উপকৃত হ'ব এই যিটো স্কিম আছে তাৰ অন্তৰ্গত। গতিকে আপোনালোকে যিবিলাকে ৰেচন কাৰ্ডৰ অন্তৰ্গত যিবিলাকে চাউল পাই আছিল তেওঁলোক সকলোৰ কাৰণে এইটো সুখবৰ। এইটো হৈছে বিশেষ অন্ন সেৱা দিনৰ অংশ, যি চলিব 1 জুনৰ পৰা 20 জুনলৈকে 2025 আপোনালোকে চাউলখিনি পাব। এই যোজনাত অসমৰ খাদ্য নাগৰিক যোগান আৰু গ্ৰাহক বিষয়ক বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSA বুলি কোৱা হয় তাৰ অধীনত চালু কৰা হৈছে। তাৰ লক্ষ্য হৈছে অসমত কোনো এজনেও উপাসিত নথকাব লাগে, মানে তেওঁলোক উপবাস থাকিব নালাগে। গতিকে NFSAৰ অধীনত দুটা মূল ভাগৰ উপভোগ বিনামূল্য চাব পাৰিব। প্ৰায়ৰিটি হাউচ হোল্ড PHS বুলি হয়, সেইটো প্ৰতিটো পৰিয়ালৰ 35 কিলোগ্ৰাম চাউল প্ৰতি মাহত পাই আছিল আৰু অন্তোদয় যোজনাৰ অন্তৰ্গত প্ৰতি সদস্যই 5 কিলোগ্ৰাম চাউল প্ৰতি মাহত পাই আছিল। এই অৰ্থত জুন, জুলাই, আগষ্ট 2025 বাবে 3 মাহ বিনামূলীয়া চাউল বিতৰণ হ'ব। এই বিতৰণৰ পৰিসৰ বৰ ডাঙৰ। PHS উপভোক্তা হ'ল 2,45,678 জন আৰু AAY উপভোক্তা হ'ল 2,24,851 জন আৰু PHS পৰিয়াল হ'ল 7,55,51 জন। এই বিতৰণৰ বিশেষকৈ বৰষুণৰ দিনত যেতিয়া মানুহৰ কাম কাজৰ প্ৰব্লেম হয়, অহা যোৱাৰ কাৰণে সমস্যা হ'ব, সেইকাৰণে এইটোৰ প্ৰতি লক্ষ্য ৰাখি বা যোৱা যুদ্ধৰ যিটো প্ৰব্লেম আছিল সেই সময়ত চৰকাৰে এইটো সিদ্ধান্ত লৈছিল। সেই হিচাপে আপোনালোকক একেলগে 3 মাহৰ চাউল বিতৰণ কৰিব বুলি অফিচিয়েলি ঘোষণা কৰিছে আৰু সেইটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ, আপোনালোকে দেখিলেই গম পাব। আপোনাৰ ওচৰত ৰেচন কাৰ্ডৰ দোকানত গৈ পেলাই ফেয়াৰ প্ৰাইচ শ্বপত যাওক আৰু পৰিয়ালৰ বায়'মেট্ৰিক প্ৰমাণীকৰণ পোজ মেচিনৰ জৰিয়তে আপোনালোকে ফিংগাৰপ্ৰিণ্টখন দিয়ক আৰু ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড লৈ লগত যাব আৰু প্ৰমাণীকৰণৰ সফলত তলত চাউলৰ ৰিচিপ্ট পাব। এই বিশেষ অন্ন সেৱা দিন 1 জুনৰ পৰা 20 জুন 2025 ভিতৰত চলা হ'ব। যদি কোনো সমস্যা হয়, টল ফ্ৰী নম্বৰ এটা দিয়া হৈছে 1800-345-3611 বা 1967 আপোনালোকে ফোন কৰিব পাৰিব যদি কোনো ধৰণৰ অসুবিধা হৈছে। গতিকে ওচৰৰ খাদ্য যোগান কাৰ্যালয়লৈকেও আপোনালোকে যাব পাৰিব অথবা dpr.assam.gov.in অনলাইন অভিযোগ জনাবও পাৰিব। সকলো ৰেচন কাৰ্ড হিতাধিকাৰী সকললৈ এই গুৰুত্বপূৰ্ণ খবৰ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসম চৰকাৰে অসমবাসীৰ কল্যাণৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিৰে গ্ৰহণ কৰিছে। এই যোজনাৰ জৰিয়তে অসমৰ একোজন নোহোৱাকৈ সকলোকে সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অমৃত কাল মিছনৰ অধীনত সমৃদ্ধ অসম গঢ়াৰ দিশে এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আপোনালোকে আপোনাৰ পৰিয়ালৰ যদি উপযুক্ত তেনে সুযোগ যাতে আপোনালোকে নেহেৰায়, আপোনালোকৰ যিখিনি ৰেচন কাৰ্ডৰ চাউল আছে সেইখিনি একেলগে 3 মাহৰ পাব, সেইখিনি লৈ ল'ব। ইনফৰমেশ্যনটো আপোনালোকৰ শুনি পেলাই কেনেকৈ লাগিছে জনাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওয়েলেছ অসম ইউটিউব চেনেলটো চাই থাকিবলৈ আপোনালোকক এনে গুৰুত্বপূৰ্ণ খবৰবিলাক আমি আপোনালোকক দি যাওঁ। যোজনা বা সুবিধাসমূহ নিয়মিতভাৱে আগবঢ়াই থাকিম। পুনৰ দেখা হ'ব পৰৱৰ্তী এনে এটা ভিডিঅ'ত। ধন্যবাদ।